নমস্কাৰ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ বৰ্তমান আমি দেখিবলৈ পাই আছোঁ যে প্ৰায় সংখ্যক মানুহে বাৰ্থ চাৰ্টিফিকেট বনাই আছে বাৰ্থ চাৰ্টিফিকেটখন বনাবলৈ যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে আৰু আপোনালোকৰ নথিপত্ৰৰ কাৰণে বহুতে কমেণ্ট কৰে যে নথিপত্ৰ কি লাগে সেই কাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বাৰ্থ চাৰ্টিফিকেট যিবিলাকে বৰ্তমানলৈকে বনোৱা নাই যাৰ 3 বছৰ অলৰেডি পাৰ হৈ গ'ল সেইবিলাক 3 বছৰ বয়স পাৰ হৈ গ'ল সেইবিলাকে এতিয়া যদি ডেট অফ বাৰ্থ চাৰ্টিফিকেট বনাবলৈ যায় তেতিয়াহ'লে তেওঁৰ ডিলে অফ বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব আৰু সেইটো আপোনালোকৰ জিলা অফিচৰ ফালৰ পৰা এখন পাৰমিশ্যন ডিলে অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন বুলি এখন পাৰমিশ্যন পাছ কৰা হয় তাৰ পিছত আপোনালোকে জইণ্ট ডাইৰেক্টৰৰ পৰা পাছ কৰে হস্পিটেলত জমা দি পেলাই চাৰ্টিফিকেটখন ওলোৱা হয় গতিকে এইটো আপোনালোকক কওঁতে অলপ সহজ কিন্তু এই কামখিনি কৰিবলৈ যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় কাৰণ বহুতৰে বাৰ্থ চাৰ্টিফিকেটত কিছুমান সমস্যা হয় গতিকে আপোনালোকে যদি নিজে বাৰ্থ চাৰ্টিফিকেটখন যেতিয়া বনাবলৈ যাওঁতে আপোনালোকৰ স্পেলিং হওক বা বিভিন্ন ধৰণৰ সমস্যা যিবিলাক আছে সেইবিলাক আপোনালোকে নিজে নাজানে যে আপোনালোকৰ কিবা স্পেলিং মিষ্টেক হৈ আছে নেকি ক'ৰবাত কিবা প্ৰব্লেম হৈ আছে নেকি সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ বাৰ্থ চাৰ্টিফিকেট বনোৱাৰ আগত প্ৰথমে আপোনালোকে নিজৰ দেউতাকৰ নাম আৰু মাকৰ নামটো আপোনালোকে চেক কৰি ল'ব আৰু সেই নামটো আপোনালোকৰ যদি আৰু কোনোবা ভায়েক আছে বা ভণ্টি আছে সেইবিলাকৰ নামৰ লগত মিল হৈ আছেনে নাই সেইবিলাক বস্তু আপোনালোকে চেক কৰি তাৰপিছত গৈ পেলাই আপোনালোকৰ নিজৰ ডকুমেণ্টছ পাতিখিনি ৰেডি কৰিব ডকুমেণ্টছ পাতিখিনি আপোনালোক সকলোৱে জানে আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড সেইখিনিতো প্ৰয়োজনীয় হ'ব তাৰপিছত আপোনালোকৰ দেউতাৰ আধাৰ কাৰ্ড মাকৰ আধাৰ কাৰ্ড সেইখন প্ৰয়োজন হ'ব যদি আপোনালোকে গাঁও অঞ্চলত বসতি কৰি আছে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখনৰ প্ৰয়োজন হ'ব তাৰপিছত যদি নগৰ অঞ্চলত বসতি কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ৱাৰ্ড কমিশ্যনৰ ফালৰ পৰা এখন কাগজৰ প্ৰয়োজন হ'ব সেইখিনি আপোনালোকে যিটো পাৰমিশ্যন কপি আছে সেইটো পাৰমিশ্যন কপি এপ্লাই কৰাৰ সময়ত সেইটো প্ৰয়োজন হ'ব আৰু এইটো মই আপোনালোকক সকলোকে CSC বা ই ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা সেৱা সেতু পৰ্টেলৰ যোগেদি সেইটো আপোনালোকে এপ্লাই কৰিব পাৰি গতিকে আপোনালোক সকলোকে অনলাইন কেনেকৈ এই বস্তুটো কৰিব পাৰি সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো জনাই দি আছোঁ তাৰপিছত আপোনালোকৰ অসমত কণ্টিনিউৱাছ বসতি কৰি আছে বুলি আপোনালোকৰ যিটো লিগেচি আছে সেইখিনি আপোনালোকে দেখুৱাব লাগিব যেনে 1966ৰ ভোটাৰ চাৰ্টিফাই হওক বা 71ৰ ভোটাৰ চাৰ্টিফাই হওক ইয়াৰ পিছত 2005 হওক 10 হওক বা কণ্টিনিউৱাছ এখন থকাৰ ক্ষেত্ৰত আপোনালোকে ভোটাৰ আইডি কাৰ্ড এখন আপোনালোকৰ দেউতাকৰ ইউজ কৰিব পাৰে এইখিনি কাগজ পাতি আপোনালোকে যদি ৰেডি কৰি তাৰপিছত আপোনালোকে কোৰ্টৰ পৰা এখন চাৰ্টিফিকেট এফিডেভিট উলিয়াব লাগিব সেই এফিডেভিটখন কিছুমান জিলাত নটাৰী এফিডেভিট হয় আৰু কিছুমান জিলাত মেজিষ্ট্ৰেট এফিডেভিটৰ প্ৰয়োজন হয় গতিকে আপোনাৰ জিলাত প্ৰথমে আপোনালোকে চেক কৰি ল'ব যিখন প্ৰয়োজন আছে সেই কাগজখন আপোনালোকে উলিয়াই এফিডেভিটখন উলিয়াই তাৰপিছত এখন এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে CSC বা যিকোনো ডিজিটেল দোকানত গৈ পেলাই আপোনালোকে বিচাৰিব ডিলে অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন বা মোৰ পৰা যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব মই আমাৰ হোৱাটছআপ চেনেলত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব এই কাগজখিনি আপোনালোকে সকলো একেলগে ৰেডি কৰি তাৰপিছত আপোনালোকে ডিলে অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন বুলি এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত তাৰপিছত আপোনালোকৰ সেই পাৰমিশ্যন কপিখন এপ্ৰুভ হ'ব সেইখিনি এপ্ৰুভ হওঁতে কিছুমান অলপ সময় লাগে কাৰণ বৰ্তমান বহুতে এপ্লাই কৰি আছে গতিকে আপোনালোকৰ নথিপত্ৰৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন আছে সেইখিনি আপোনালোকে ৰেডি কৰি তাৰপিছত আপোনালোকৰ এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত পাৰমিশ্যন কপিখন আহিব তাৰপিছত আপোনালোকে জইণ্ট ডাইৰেক্টৰ অফিচত জমা দি পেলাই আপোনালোকৰ চাৰ্টিফিকেট যিখন আছে বা যিটো আপোনালোকৰ PHA আছে আপোনালোকৰ এৰিয়াত যিখন হস্পিটেল আছে সেই হস্পিটেলত আপোনালোকে আৰু এখন ফৰ্ম থাকে বাৰ্থ এপ্লাই কৰিবৰ কাৰণে সেই বাৰ্থ ফৰ্মখন আপোনালোকে এপ্লাই কৰি ল'ব এপ্লাই কৰাৰ পিছত তাৰপিছত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন পাবলৈ সক্ষম হ'ব আৰু সেই প্ৰক্ৰিয়াখিনি কৰিবলৈ যাওঁতে বহুতো সময় লাগে সেইকাৰণে আপোনালোকে যদি কোনোবা কৰিব বিচাৰিছে তেতিয়াহ'লে সোনকালে এই কামখিনি কৰিব আৰু 2 নম্বৰ কথা হ'ল আপোনালোকে এই কামখিনি কৰিবলৈ যাওঁতে যিখিনি কাগজ পাতিৰ প্ৰয়োজন আছে সেইবিলাকৰ স্পেলিংবিলাক ভালকৈ চেক কৰি ল'ব দেউতাকৰ নাম বা আপোনালোকৰ ভিলেজৰ নাম বা ক'ত জন্ম হৈছে সেইবিলাক বস্তু ভালকৈ প্ৰপাৰলি চেক কৰি তাৰপিছত আপোনালোকে এপ্লাই যাতে কৰে এপ্লাই কৰাৰ পিছত আপোনালোকৰ যাতে এপ্লাইটো ৰিজেক্ট নহয় সেইকাৰণে আপোনালোকক প্ৰস্তুত কৰিছোঁ আৰু এইটো মই সম্পূৰ্ণ সেৱা সেতু পৰ্টেলৰ যোগেদি বা ই ডিষ্ট্ৰিক্টৰ পৰ্টেলৰ যোগেদি কেনেকৈ এপ্লাই কৰিব পাৰি ইয়াৰ ৰিকুৱাৰ্ড ডকুমেণ্ট কি আছে বা ইয়াৰ প্ৰচেছখিনি কি আছে মই সম্পূৰ্ণ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাই দিছোঁ যদি ভিডিঅ'টো ভাল লাগে ইনফৰ্মেটিভ লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে আনেও জানিব পাৰে কাৰণ বাৰ্থ চাৰ্টিফিকেটখন বনাবলৈ যাওঁতে বহুতে বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হয় সেইকাৰণে আপোনালোকৰ সেৱাৰ্থে এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোক সকলোৱে বুজি পায় কেনেকৈ কি কাগজ পাতিৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ বনোৱা হ'ব ধন্যবাদ থেংক ইউ জয় আই অসম